কালি খেতিত থকা কামাখ্যা মন্দিৰলৈ গৈছিলোঁ। দ্বিতীয় কামাখ্যা বুলি জনা যায় এইটো কামাখ্যা মন্দিৰটো। মানুহজন তাতে থাকে খেতিতে, তালৈ গৈছিলোঁ। তেওঁ থকা ওচৰতে হয় এইটো বাৰু, আমি খোজকাঢ়িয়ে যাব পাৰিছোঁ। খোজকাঢ়িয়ে গৈছোঁ, গৈ পেলাই মন্দিৰটো চালোঁ। বিশেষ কাৰণত আমি ভিতৰত সোমাব পৰা নাই বাৰু, আৰু যোৱাও দেৰি, সেইটো কাৰণে এনেই বাহিৰৰ পৰাই ধুনীয়াকৈ চালোঁ আমি, ভিতৰত নোসোমালোঁ। তাৰ পৰা আমি ধুনীয়াকৈ চাই কৰি লৈ পেলাই পৰিৱেশটো ইমান ধুনীয়া লাগিছে নহয়, কৈছোঁ, কোনো হুলস্থুল নাই অকণো, ভাল লাগিছে। তাৰপিছতে আমি টেঙেৰীয়া ৱাটাৰফল গ'লোঁ। তাত ছোৱালী ফূৰ্তি দেখিছে, একেবাৰে পূৰা জঁপিয়াই কৰি ইফালে গৈছে সিফালে গৈছে। মোৰহে লাগিছে ভয়, কেনেবাকৈ পিছলি পৰে বুলি। তাইৰ নাই, অকণো ভয় নাই, জঁপিয়াই জঁপিয়াই পানী গুৰিলৈ যায়, কিবা কৰে। সেই পৰিৱেশটো বৰ ধুনীয়া একদম। এনেকুৱা পৰিৱেশবিলাক এনেও ভালেই লাগে নহয় জানো, ইমান ধুনীয়া, মাত বোল, চৰাই চিৰিকটি মাত বোল শুনি থাকে, নিজৰাৰ শব্দ। মই এনেকুৱা পৰিৱেশবিলাক বৰ ভাল পাওঁ। শান্ত পৰিৱেশ, হুলস্থুলীয়া পৰিৱেশৰ পৰা আঁতৰি এনেকুৱা পৰিৱেশত অলপ সময় থাকি আহিলে মাইণ্ডটো ৰিলেক্স হয়। মই গ'লোঁ, গৈ তাতে বহুত সময় কটালোঁ। তাতে ফটো চটোও উঠিলোঁ, উঠি কৰি পেলাই ধুনীয়াকৈ মাইকী মানুহসকলৰতো এটাই প্ৰব্লেম, তেনেকৈ ঘূৰিবলৈ ফুৰিবলৈ নাপায়। ল'ৰা ছোৱালী পৰীক্ষা, পঢ়া শুনা, ঘৰৰ কাম, এইবিলাকত যেতিয়া পায় ফুৰিবলৈ পালে ভাল পায় বন্ধ দিনকেইটাত। গতিকে ময়ো এইবাৰ সুবিধাটো পাই এৰি দিয়া নাই। আগতেও যাওঁ বাৰু, তেনেকৈ নোযোৱা নহয়, কিন্তু কম আৰু। এইবাৰ অলপ ভালকৈ সুবিধা পাইছোঁ গুৱাহাটীলৈ গৈ পেলাই, সেইটো কাৰণে ফুৰিয়ে লৈছোঁ একেবাৰে। আৰু আমি ওপৰলৈ এইখিনিলৈ যাম বুলি ভাবিছিলোঁ, ছোৱালীৰ কাৰণে যাবলৈ নোৱাৰিলোঁ। তাইক নামি নামি যাবলৈ লাগে, তাই আকৌ নামি গ'লে পিছলে বুলি আমাৰো ভয় লাগে। মহাহঁতো গৈছিল বাৰু, কিন্তু মহাহঁত ওপৰতে থাকিলে, আমি আকৌ তললৈ নামি আহিলোঁ যে, সেইটো কাৰণে। ইয়াৰ দেখিছেনে, তাই আগলৈ গুচি গুচি যাবলৈ লাগে, আৰু আগলৈ যাব লাগে, মইহে দিয়া নাই। বাপেকেও ধমকি দি পেলাই ৰাখি থৈছে। ভয় লাগে নহয় কেনেবাকৈ পিছলি যায় বুলি, ইয়াৰ পাথৰবিলাক বহুত পিছল। আৰু ধন্যবাদ। আৰুতো কি, ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰি দিব, কমেণ্ট কৰি জনাব। আৰু এনেকুৱা টেঙেৰীয়া ৱাটাৰফললৈ আপোনালোক কোনোবা গৈছে নেকি জনাবচোন মোক। আৰু ইউটিউবত